नजदीकी एक साथ शुरू करेंगे। विजयी विश्व तिरंगा प्यारा झंडा ऊंचा रहे हमारा, सदा शक्ति सरसाने वाला, प्रेम सुधा बरसाने वाला, वीरों को हरसाने वाला, मातृभूमि का तन मन सा। সকলে জানে যে আমাৰ কংগ্ৰেছ দলৰ প্ৰতিষ্ঠা দিৱস আৰু এই 138তম প্ৰতিষ্ঠা দিৱসত আমি দুটা সংকল্প লৈছোঁ। এটা হৈছে যে দেশৰ ঐক্য সংহতি আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ কাৰণে আৰু সংবিধান ৰক্ষাৰ কাৰণে আমি কংগ্ৰেছ কৰ্মীসকলে একগোট হৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আমাৰ জিলা কংগ্ৰেছৰ সভাপতি আৰু প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত আজিৰ এই অনুষ্ঠান আমি পালন কৰিছোঁ। আৰু দ্বিতীয়তে আমি আৰু এক কাৰ্যসূচী লৈছোঁ যে হাম তৈয়াৰ হে। এইটো আজি নাগপুৰত য'ত RSSৰ ঘাটি তাত কংগ্ৰেছে আৰম্ভ কৰিছে। তাত আমাৰ কংগ্ৰেছ সভাপতি সোনিয়া গান্ধী সকলোৱে তালৈ গৈছে আৰু আমাৰ বিভিন্ন ৰাজ্যৰ পৰাও মানুহ গৈছে, আমাৰ বিধায়ক হৈ অসমৰ পৰাও গৈছে। আমি হাম তৈয়াৰ হোৱাৰ অৰ্থ হ'ল যে এই যে দেশখনত আজি ঐক্য সংহতি বিনষ্ট কৰিব খোজা হৈছে, এই যে বিভিন্ন এজেঞ্চি লগাই বিৰোধী দলক হাৰাশাস্তি কৰিব বিচৰা হৈছে আৰু দেশৰ যে সংবিধান আজি তেওঁলোকে অৱমাননা কৰিব গৈছে শাসক গোষ্ঠীয়ে, সেই কথা আমি প্ৰতিহত কৰাৰ কাৰণে এই যে 2024ৰ যি নিৰ্বাচন তাৰ কাৰণে আমি তৈয়াৰ বুলি আমি সাজু বুলি আজি আমি এই সংকল্প লৈছোঁ। আৰু আগন্তুক দেশত আমাৰ যি সংবিধানৰ যি নীতি আৰু কংগ্ৰেছৰ যি নীতি সেই নীতি পালন কৰি আমি আগন্তুক দিনত দেশখনক শক্তিশালী কৰাৰ কাৰণে আৰু দেশৰ ঐক্য সংহতি আৰু ধৰ্ম নিৰপেক্ষতা ৰক্ষাৰ কাৰণে আমি কাম কৰাৰ কাৰণে আজি সংকল্পবদ্ধ হৈছোঁ। আজি 139তম প্ৰতিষ্ঠা দিৱসত, জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱসত আপোনালোকে ইতিমধ্যে গম পাইছে নাগপুৰৰ পৰা হাম তৈয়াৰ হে যিটো আমাৰ আজি মানে আৰম্ভণি কৰা হৈছে। আৰু আমি সকলোৱে ৰেডি হৈছোঁ। গণতন্ত্ৰক যিটো প্ৰতিষ্ঠাত আঘাত আনিছে, সংবিধানখনক যিটো একেবাৰে মানে নস্যাৎ কৰিব বিচাৰিছে, তাৰ প্ৰতিবাদত আমি সকলোৱে সাজু হৈছোঁ যে গণতন্ত্ৰ ৰক্ষা কৰিব লাগে, সংবিধান সুৰক্ষা কৰিব লাগে। সেইকাৰণে আজি আমি সংকল্প লৈছোঁ যে আমি সকলোৱে সন্মুখৰ পৰা গণতন্ত্ৰৰ হকে সংবিধানৰ হকে আমি যুঁজিবৰ কাৰণে তৈয়াৰ। সকলে জানে যে আমাৰ কংগ্ৰেছ দলৰ প্ৰতিষ্ঠা দিৱস আৰু এই 138তম প্ৰতিষ্ঠা দিৱসত আমি দুটা সংকল্প লৈছোঁ। এটা হৈছে যে দেশৰ ঐক্য সংহতি আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ কাৰণে আৰু সংবিধান ৰক্ষাৰ কাৰণে আমি কংগ্ৰেছ কৰ্মীসকলে একগোট হৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আমাৰ জিলা কংগ্ৰেছৰ সভাপতি আৰু প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত আজিৰ এই অনুষ্ঠান আমি পালন কৰিছোঁ। আৰু দ্বিতীয়তে আমি আৰু এক কাৰ্যসূচী লৈছোঁ যে হাম তৈয়াৰ হে। এইটো আজি নাগপুৰত য'ত RSSৰ ঘাটি তাত কংগ্ৰেছে আৰম্ভ কৰিছে। তাত আমাৰ কংগ্ৰেছ সভাপতি সোনিয়া গান্ধী সকলোৱে তালৈ গৈছে আৰু আমাৰ বিভিন্ন ৰাজ্যৰ পৰাও মানুহ গৈছে, আমাৰ বিধায়ক হৈ অসমৰ পৰাও গৈছে। আমি হাম তৈয়াৰ হোৱাৰ অৰ্থ হ'ল যে এই যে দেশখনত আজি ঐক্য সংহতি বিনষ্ট কৰিব খোজা হৈছে, এই যে বিভিন্ন এজেঞ্চি লগাই বিৰোধী দলক হাৰাশাস্তি কৰিব বিচৰা হৈছে আৰু দেশৰ যে সংবিধান আজি তেওঁলোকে অৱমাননা কৰিব গৈছে শাসক গোষ্ঠীয়ে, সেই কথা আমি প্ৰতিহত কৰাৰ কাৰণে এই যে 2024ৰ যি নিৰ্বাচন তাৰ কাৰণে আমি তৈয়াৰ বুলি আমি সাজু বুলি আজি আমি এই সংকল্প লৈছোঁ। আৰু আগন্তুক দেশত আমাৰ যি সংবিধানৰ যি নীতি আৰু কংগ্ৰেছৰ যি নীতি সেই নীতি পালন কৰি আমি আগন্তুক দিনত দেশখনক শক্তিশালী কৰাৰ কাৰণে আৰু দেশৰ ঐক্য সংহতি আৰু ধৰ্ম নিৰপেক্ষতা ৰক্ষাৰ কাৰণে আমি কাম কৰাৰ কাৰণে আজি সংকল্পবদ্ধ হৈছোঁ।